differentiate cube root of x plus cube root of 2. Okay. তো ইয়াতে আমি কি কৰিম প্ৰথমতে আমি তো আইডেন্টিফাই কৰিম ইয়াতে ভেৰিয়েবল কি হয় মেইন ভেৰিয়েবল যেহেতু x হৈছে তো আমি কি কৰিম ডিফাৰেন্সিয়েট কৰিম উইথ ৰেসপেক্ট টু ভেৰিয়েবল x সো আমি আমাক কৈছে কোৱেশ্চনটো ডিফাৰেন্সিয়েট উইথ ৰেসপেক্ট টু x কাক কিউব ৰুট অফ x আৰু কিউব ৰুট অফ 2 ওকে তো প্ৰথমতে আমি কি কৰিম যেহেতু দুটা টার্মস আছে ইচ টার্মৰ ওপৰত আমি ডেৰিভেটিভটো লগাই দিম তো আমাৰ হ'ব ddx অফ কিউব ৰুট অফ x প্লাস এফালে থাকিব আমাৰ ddx অফ কিউব ৰুট অফ 2 এতিয়া আমি অনলি ফাৰ্স্ট টার্মটোতে ফোকাস কৰিলে হল বিকজ এটি কি আছে কিউব ৰুট অফ 2 মানে কি হৈছে তো এটা নাম্বাৰ এটা নাম্বাৰ যদি থাকে নাম্বাৰৰ ডেৰিভেটিভ হদাই কি হয় 0 হয় তো তাৰমানে আমাৰ ইয়াতে অকল এটা টার্মে আছে এটা টার্মৰ ডেৰিভেটিভ আছে ওকে তো এতিয়া আমি কৰিম ddx অফ কিউব ৰুট অফ 3 নকৈ পেলাই আমি তো এটো এনেকৈ লিখিব পাৰো x টু দি পাৱাৰ 1/3 কেলে ইয়াতে আমি তেতিয়াহে পাৱাৰ ৰুলটো লগাব পাৰিম তো পাৱাৰ ৰুলৰ মতে কি হ'ব 1/3 তাৰমানে ডেৰিভেটিভ অফ x টু দি পাৱাৰ 1/3 যাব 1/3 x টু দি পাৱাৰ 1/3 minus 1 এটো সিম্পলিফাই কৰিলে হল এটো হ'ব 1/3 x টু দি পাৱাৰ minus 2/3 তো এটোৱে হৈছে আমাৰ ডেৰিভেটিভ অফ কিউব ৰুট অফ x plus কিউব ৰুট অফ 2